বন্ধুসকল নমস্কাৰ। আজি গণেশ জাগৰণ আৰু বিশ্বকৰ্মা পূজা দুটাৰে ভিডিঅ' সম্পূৰ্ণ দেখাবলৈ যাম আপোনালোকক। আজি লেটেষ্ট ব্লগ চাবলৈ গৈ আছে, তো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। তো চাই থাকক ভিডিঅ'টো, বহুত ভাল ভিডিঅ' হ'বলৈ গৈ আছে। আজি কেনেকৈ পূজা কৰিম, আমি ক'ত কি কৰিম চব দেখাম। নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা, তো বিশ্বকৰ্মা পূজাৰ আজি গোটেইটো আপোনালোকক দেখাম। ক'ত কি কৰিম গোটেইকেইটা দেখাম। মৰাণতো যাম, দোকানতো যাম, গোটেইকেইটা দেখাম। আজি পূজা ক'ত কেনেকৈ হৈ আছে গোটেইকেইটা দেখাম। আৰু প্ৰথমে ঘৰত পূজা কৰি লওঁ, এইকেইটাও অকণমান আপোনালোকক শ্বেয়াৰ কৰিম। তাৰপিছত মৰাণত যাম, গোটেইকেইটা দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, লাষ্টলৈকে চাই থাকিব আৰু কমেণ্ট কৰিব, আৰু ক'ৰ পৰা চাইছে জনাব। আৰু ক'ত পূজা হৈ আছে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। তো এতিয়া মই গৈছোঁ কলপাত কাটিবলৈ। তো কলপাত কাটিম, কলপাত কাটি আনি পূজা আৰম্ভ কৰিম। তো এইটো দাক লৈ গৈছোঁ, এতিয়া কলপাত কাটিবলৈ যাম। তো ঘৰত পূজা কৰিব লাগিব। তো ইয়াত কলপাত গছ আছে, একগোজপা এই যে কলগছ, এইটো কলগছতে কাটিম এক পাত এখিলা। তাৰপিছত গৈ আমি পূজা আৰম্ভ কৰিম, গোটেইকেইটা দেখাম। ভিডিঅ'টো সম্পূৰ্ণলৈকে অন্তিমলৈকে চাই থাকিব, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, কলপাতটো আনিলোঁ, কলপাত অকণমান কাটি লওঁ। কাটি মেলি আকৌ ভিতৰত প্ৰসাদ চসাদ চব ৰেডি কৰিলোঁ, এইকেইটাও দেখাম আপোনালোকক। মোবাইলটো পৰি গৈছিলে, দেখাই আছোঁ, ভিতৰলৈ দেখাম, সম্পূৰ্ণ চাই থাকিব। বন্ধুসকল, এই প্ৰসাদ ফুলকেইটা আনিলোঁ, গোটেইকেইটা ৰেডি কৰিলোঁ। চব প্ৰসাদকেইটা গোটেইকেইটা আনিলোঁ। এতিয়া পূজা আৰম্ভ কৰিম। আৰু এই ইয়াত মালা লগাই দিলোঁ। দা কটাৰী এইবোৰ গোটেইকেইটা একেলগত কৰিছোঁ। তো এতিয়া পূজা আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধুসকল, পূজা আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম দিয়াটো জ্বলাই দিওঁ। এতিয়া গোটেইকেইটা বস্তুত লগাম। বন্ধুসকল, মোৰ বাইকটো ধুই একদম ৰেডি কৰি থৈছোঁ। তো এতিয়া মই মালা লগাম। তো বেক কেমেৰা দি দেখাই দিছোঁ অকণমান। বাইকখন ধুলোঁ, ফটো লগালোঁ চব। এতিয়া মালা লগাম। ভাল লাগে, বছৰত এবাৰ বিশ্বকৰ্মা পূজা হয়, যাতে এনেকুৱা পূজা হৈ থাকিব লাগে মাহে মাহে, তেতিয়া আৰু ভাল লাগে। বন্ধুসকল, এই মালাটো লগাই দিম এতিয়া। লগাই দিলোঁ, মালা লগাই দিলোঁ। কেনেকৈ লাগিছে চক। তো এতিয়া অকণমান পূজা আছে, তো আমি আকৌ মৰাণত গৈ আপোনাক গোটেইকেইটা পূজা দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, স্কিপ নকৰিব। গোটেইটো চাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। এতিয়া প্ৰসাদকেইটা ভোগ লগাম মই। প্ৰসাদ
বন্ধুসকল পূজা শেষ কৰিলোঁ মই তো চক তো আপোনালোকে কোনে কোনে পূজা কৰিলে কমেণ্ট বক্সত লিখি জনাব তো গোটেইকেইটা দেখাই দিছোঁ অকণমান আপোনালোকক আমাৰ ৰশ্মিতা বেটি প্ৰসাদ দিলোঁ পূজা কৰিলা বেটি কৰিলোঁ বেটিও পূজা কৰিলে তো অকণমান আপোনালোকক দেখাই দিছোঁ মোৰ বসন্তীটো বন্ধুসকল ঘৰত পূজা কৰা অকণমান দেখাই দিলোঁ এতিয়া মৰাণত যাম মৰাণত কি কৰোঁ দোকানত আৰু তাত ডাঙৰকৈ পাতিছে গোটেইকেইটা দেখাম তো ভিডিঅ' সম্পূৰ্ণলৈকে চাই থাকিব আৰু কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব তো চাই থাকক বন্ধুসকল দোকান আহি পালোঁ চক কি ধুনীয়াকৈ সজোৱা আছে ভিতৰলৈ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চক কি ভালকৈ বনোৱা আছে ৱাও এইটো চক সব ৰেডি হৈ আছে খালি পূজা কৰিবলৈ বাকী আছে ইয়াত পূজা চূজা কৰি আকৌ বাউনবাৰী যাব লাগিব বাউনবাৰীত গণেশ পূজা আছে গণেশ জাগৰণ গধূলি যাব লাগিব তো গোটেইকেইটা দেখাম আজি ভিডিঅ'টো একদম ববাল হ'বলৈ গৈ আছে তো সম্পূৰ্ণ চাব আজি দুটা পূজা আছে বিশ্বকৰ্মা আৰু গণেশ পূজা দুইটাই দেখাম আপোনালোকক তো ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই সম্পূৰ্ণ চাব ভিডিঅ' ক'ৰ পৰা চাইছে কমেণ্ট কৰিব এই বাইদেউ চক সাজি কাচি আহিছে চব সাজি কাচি আহিছে পূজা বন্ধুসকল এই যে প্ৰসাদ দিলে প্ৰসাদকেইটা খাই লওঁ পূজা কৰা অকণমান দেখাব নোৱাৰিলোঁ মই তো প্ৰসাদকেইটা খাই মেলি এতিয়া আকৌ যাম আমি বামুণবাৰী অকল বামুণবাৰী আহি পালোঁ গেটটো চক কি ধুনীয়াকৈ সজাইছে ইয়াত গণেশ পূজা হৈ আছে তো গোটেইকেইটা দেখাম আজি আপোনালোকক বহুত ভাল হ'ব ভিডিঅ'টো সম্পূৰ্ণ চাব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব চক বন্ধুসকল ইয়াত আহি পালোঁ গণেশ পূজাৰ ভিতৰত আমি তিনিজন আহিলোঁ মই মোৰ বেটি আৰু ৰুমি ৰশ্মিতা বেবীও আহিছে আমি তিনিজন ইয়াত পূজা কৰি লওঁ পূজা কৰি অকণমান আপোনালোকক দেখাইছোঁ আৰু ইয়াত ফাংচনো হ'ব ইয়াত চক এইটো ফাংচন হোৱা জেগা হয় তো গোটেইকেইটা দেখাম আজি ভিডিঅ'টো সম্পূৰ্ণ চাব চবেই এনজয় কৰি আছে চক কি ধুনীয়া পৰিৱেশ তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব অকণমান আগলৈ দেখাই দিছোঁ বন্ধুসকল পূজা কৰিলোঁ এতিয়া আমি ফটো অকণমান মাৰিছোঁ দুইজনে চক বেবী আহা ফটো মাৰোঁ তো বেবীয়ে ভিডিঅ' বনাম বুলি কান্দি আছে তো বনাই দিম তো অকণমান দেখাই দিছোঁ গণেশ এইটো বামুণবাৰী হয় এই পোষ্ট অফিচৰ আগত গণেশ পূজা প্ৰত্যেক বছৰে হয় ইয়াত বহুত ধুনীয়াকৈ পতা হয় তো অকণমান দেখাই দিলোঁ আপোনাক গণেশ জাগৰণ হয় আজি বন্ধুসকল আজি ভিডিঅ'টো কেনেকৈ লাগিলে জনাব আৰু কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব ধন্যবাদ